নমস্কাৰ আজি আপোনালোকক এটা মানে বিশেষ কথা ক'বলৈ আহিছো হয়তো বহুতে সাকে নাজানিব হেতু হৈছে স্বৰ্ণপ্ৰাশন হয়তো বহুতৰ কাৰণে শব্দটো নতুন হয়নে স্বৰ্ণপ্ৰাশন হৈছে আমাৰ শিশুসকলৰ এটা সংস্কাৰ আয়ুৰ্বেদৰ মতে বাচ্চা জন্ম হোৱাৰ পৰা 16 বছৰলৈকে বেলেগ বেলেগ সংস্কাৰ থাকে তাত আৰু যেনেকৈ অন্নপ্ৰাশন সংস্কাৰ থাকে নামকৰণ সংস্কাৰ হয় বহুতে প্ৰথম যেতিয়া স্কুলত যায় তাৰো এটা সংস্কাৰ কৰে তো তেনেকৈ বেলেগ বেলেগ সংস্কাৰ আছে এই স্বৰ্ণপ্ৰাশন হৈছে সেই বাচ্চাৰ সেই সংস্কাৰৰ ভিতৰত এটা এই স্বৰ্ণপ্ৰাশন সংস্কাৰ জৰিয়তে আসলতে কি হয় এটো কৰিলে লৰাছলি যিবিলাক আমাৰ সৰু ভাইৰেল ইনফেকশন বিলাক হৈ থাকে নহয় লৰাছলি বিলাকৰ সাধাৰণতে বেছি হয় এই স্বৰ্ণপ্ৰাশন কৰাৰ পাছত সেই ভাইৰেল ইনফেকশন বিলাকৰ পৰা বহুতখিনি তেওঁলোকে হাত হাৰিব পাৰিব বহুতখিনি মানে যদি পদ্ধতিগতভাৱে কৰে ভালদৰে কৰে তেওঁলোকে সেইখিনিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পাৰিব আৰু লগতে যেতিয়া সেইবিলাকৰ পৰা যেতিয়া মুক্ত হয় অলৰেডি ইমিউনিটিটো ষ্ট্ৰং হ'বই আৰু তাৰ লগে লগে তেওঁলোকে সবফালে গ্ৰো কৰিবলৈ সুবিধা হয় যেনেকৈ মেমৰি পাৱাৰ শাৰ্প হয় বা তেওঁলোক মেন্টেলিও তেওঁলোকৰ মানে ওপেন আপ হয় ধৰক বাচ্চাৰ কাৰণে কি বাচ্চা এটা যেতিয়া যিটো বাচ্চাই মানে বহুত ফুৰ্তিত থাকে নহয় একদম সুখত থাকে ফুৰ্তিত থাকে এনাৰ্জেটিক হয় হেয়া হৈছে বাচ্চাৰ লক্ষণ আৰু সেই বস্তুবিলাক মেইনটেইন কৰি ৰাখিবলৈ এই স্বৰ্ণপ্ৰাশন সংস্কাৰে বহুতখিনি সহায় কৰিব আৰু এই স্বৰ্ণপ্ৰাশন সংস্কাৰটো বহুত পুৰণি আয়ুৰ্বেদতে জন্ম হৈছিল তাৰ আৰু সেই সময়ত যিসকল ৰয়েল ফেমিলি মানে ধৰক ৰজা মহাৰাজাৰ সকলৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে কৰা হৈছিলে যিহেতু অলপ কষ্টলি আছিল সেইটো সময়ত মানে বহুত ৰয়েল টাইপ আৰু সেই সংস্কাৰটো সেইটো কাৰণে সেইটো সময়ত সেই সকল ল'ৰা ছোৱালীহে পাইছিলে কিন্তু এতিয়া আয়ুৰ্বেদত বেলেগ বেলেগ আয়ুৰ্বেদিকে কৰিছে আৰু আমাৰ আৰ্ট অফ লিভিঙৰ শ্ৰী শ্ৰী আয়ুৰ্বেদায়ো ইয়াৰ ওপৰত কৰিছে স্বৰ্ণপ্ৰাশনৰ ওপৰত কৰিছে কি জানে আটাইতকৈ মানে ভাল কথাটো হৈছে এইটো বহুত ডাঙৰ নহয় এতিয়া মানে বস্তুটো বহুত এটা সহজ পদ্ধতি এটা কেনেকৈ কৰিব কেতিয়া কৰিব সেইটো জানি লওক প্ৰথম হৈছে মই এতিয়া বৰ্তমান মীৰা আয়ুৰ্বেদাৰ পৰা কৈ আছো ডিব্ৰুগড় য'ত আমোলাপতি চাৰিআলিত আছে মীৰা আয়ুৰ্বেদা আৰু কেতিয়া কৰিব লাগে সেই স্বৰ্ণপ্ৰাশন সংস্কাৰ পুষ্য নক্ষত্ৰৰ দিনা প্ৰত্যেক মাহৰ পুষ্য নক্ষত্ৰৰ দিনা সেই সংস্কাৰ কৰিব লাগে আৰু তাত কি হয় তাত তিনিটা বস্তুৰ যোগ কৰি এটা বস্তু তৈয়াৰ কৰা হয় যিটো বাচ্চাই মুখত লৈ মানে তেনেকৈ চেলেকি পেলাই খাব পৰাকৈ নিচিনাকৈ এটা বনোৱা হয় ঔষধি সেইটোত থাকে সুবৰ্ণ ভস্মত কোৱা হয় তাত সোণৰো অকণমান পৰিমাণ থাকে বুলি কৈছে সেইটো এটা বেলেগ পদ্ধতি এটা মানে পদ্ধতিগতভাৱে তাক বনাই পেলাই তেনেকৈ কৰা হৈছে তাৰপিছতে হৈছে সিদ্ধাঘৃতাত বহুত বেলেগ বেলেগ আছে ব্ৰাহ্মী আছে তাত আৰু জতামাচি বুলি এটা আছে আৰু বেলেগ বেলেগ ধৰণৰ বহুত আয়ুৰ্বেদিক বস্তু তাত লগোৱাই সিদ্ধাঘৃতা বুলি এটা বস্তু আছে আৰু হানি মৌ শুদ্ধ মৌ এইকেইটা বস্তুৰ মিশ্ৰণ কৰি পেলাই এটা বনোৱা হয় এইটোৱে হৈছে তাৰ পেকেটটো শ্ৰী শ্ৰী আয়ুকান্তি লেহম বুলি এইটো মৌৰ লগত মিক্স কৰি পেলাই পুষ্য নক্ষত্ৰৰ দিনা খুৱাব লাগে মানে জন্ম হৈ উঠিয়ে তেনেকুৱা ল'ৰা ছোৱালীকো খুৱাব পাৰে বুলি দিছে সদ্যজাতা মানে হৈছে মানে জন্ম হোৱাৰ পাছৰ মানে সেইখিনি সময়তো খুৱাব পাৰে আসলতে যদি আপোনালোকে বহুতে আকৌ ভয়ো খাই নহয় এনেকৈ খুৱাবলৈ যদি আপোনালোকৰ তেনেকুৱা কিবা কনচাৰ্ন আছে যদি জানিব বিচাৰে ওচৰৰ আয়ুৰ্বেদিক যিয়ে ফাৰ্মাচী আছে আয়ুৰ্বেদিক ফাৰ্মাচীত গৈ পেলাই এই বিষয়ে জানি লওক আৰু ইয়াত ডিব্ৰুগড়ত মীৰা আয়ুৰ্বেদাত ডিব্ৰুগড়সকলে মীৰা আয়ুৰ্বেদাত আহি পেলাই আপোনালোকে জানিব পাৰিব আৰু য'তে আপোনালোক আছে এই বিষয়ে জানি লওক আৰু এই পুষ্য নক্ষত্ৰৰ দিনা আপোনাৰ সন্তানক এই স্বৰ্ণপ্ৰাশন সংস্কাৰ কৰাওক আৰু কৰাই চাওক যিবিলাক আমাৰ আগতে ঋষিমুনিসকলে যিখিনি বস্তু দি থৈ গৈছে সেইখিনি এবাৰ কৰাই চাওকচোন বাকীবিলাকতো কৰাই আপোনালোকে দেখি আছে এইটো এবাৰ কৰাই চাওক আৰু আপোনাৰ সন্তানৰ এটা ভাল মানে
হেলদি লাইফষ্টাইল মানে সন্তানৰ কাৰণে গঢ়ি তোলক। ধন্যবাদ।